খবৰৰ সৈতে ষ্টুডিঅ'ত মই নৱ গগৈ 1 আগষ্টৰ পৰা অৰ্থাৎ কাইলৈ পৰা পুনৰ চিকিৎসা সেৱাৰ মাচুল বৃদ্ধি কৰা হ'ব। দুখীয়া দৰিদ্ৰৰ মূৰত পুনৰবাৰ যেন এতিয়া ৰাজ্য চৰকাৰে মাধমাৰ ফুটাব, কিয়নো যিসকল লোকে চিকিৎসা সেৱাৰ পৰা আয়ুষ্মান কাৰ্ডৰ বাবে ৰৈ আছিল আৰু সেই আয়ুষ্মান কাৰ্ডো এতিয়া ক্ৰমাৎ নিষ্ক্ৰিয় হ'বলৈ ধৰিছে আৰু তাৰ সমান্তৰালভাৱে 20% পৰ্যন্ত এতিয়া চৰকাৰী চিকিৎসালয়ত চিকিৎসা সেৱাৰ মাচুল বৃদ্ধি কৰাৰ সিদ্ধান্ত বা যুঁজা চলোৱা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ পৰা স্পষ্ট হৈছে যে দুখীয়া দৰিদ্ৰ লোকসকল এতিয়া পুনৰবাৰ সমস্যাৰ সন্মুখীন হ'ব। আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম। 1 আগষ্টৰ পৰা বৃদ্ধি হ'ব চৰকাৰী চিকিৎসা সেৱাৰ মাচুল আৰু 20% পৰ্যন্ত বৃদ্ধি হ'ব চিকিৎসা সেৱাৰ মাচুল আৰু যাকে লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মূল্য বৃদ্ধিয়ে জুৰুলা কৰা সময়তে পুনৰ ৰাজ্যবাসীৰ মূৰত মাধমাৰ। এটা ডাঙৰ খবৰ, চৰকাৰী চিকিৎসা সেৱাৰ ব্যয় বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। চৰকাৰী চিকিৎসা সেৱাৰ ব্যয় বৃদ্ধিৰ প্ৰস্তাৱ, চিকিৎসা মহাবিদ্যালয়সমূহতো বৃদ্ধি পাব চিকিৎসা সেৱাৰ ব্যয় আৰু অধিক দামত এতিয়াৰ পৰা ৰোগীসকলে চিকিৎসা কৰাব লাগিব চৰকাৰী চিকিৎসালয়তে। প্ৰতিখন চৰকাৰী চিকিৎসালয়তে প্ৰযোজ্য হ'ব এই নিয়ম 1 আগষ্টৰ পৰা আৰু বৃদ্ধি হ'ব ৰোগীৰ নাম পঞ্জীয়ন সহ সকলো সেৱাৰ মাচুল আৰু বৃদ্ধি হ'ব পেইং কেবিন আদি সকলো সেৱাৰ মাচুল। এটা ডাঙৰ খবৰ এই মুহূৰ্তত, চৰকাৰী চিকিৎসা সেৱাৰ ব্যয় বৃদ্ধিৰ যুঁজা চলাইছে এতিয়া চৰকাৰে আৰু চিকিৎসা সেৱাৰ মাচুল বৃদ্ধিৰ সিদ্ধান্তই এতিয়া ৰাজ্যজুৰি সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। বিভিন্নজনে বিভিন্ন প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। ইফালে আয়ুষ্মান কাৰ্ড থকা লোকেও লাভ কৰা নাই আয়ুষ্মান কাৰ্ডৰ সুবিধা আৰু ঠায়ে ঠায়ে নিষ্ক্ৰিয় হৈ পৰিছে আয়ুষ্মান কাৰ্ড। 1 আগষ্টৰ পৰা বৃদ্ধি হ'ব চৰকাৰী চিকিৎসা সেৱাৰ মাচুল। এটা ডাঙৰ খবৰ এই মুহূৰ্তত, 20% পৰ্যন্ত বৃদ্ধি হ'ব চিকিৎসা সেৱাৰ মাচুল আৰু মূল্য বৃদ্ধিয়ে কুঙা কৰাৰ সময়তে, জুৰুলা কৰাৰ সময়তে এতিয়া ৰাজ্যবাসীৰ মূৰত পুনৰবাৰ মাধমাৰ এতিয়া ৰাজ্য চৰকাৰৰ। 1 আগষ্টৰ পৰা ৰাজ্যৰ চিকিৎসালয়ত চিকিৎসা খণ্ডত ব্যাপক সাল সলনি হ'বলৈ গৈ আছে আৰু ইতিমধ্যে বি বৰুৱা কেঞ্চাৰ হাস্পতালতো আয়ুষ্মান ভাৰত, আয়ুষ্মান কাৰ্ড নিষ্ক্ৰিয় হৈ পৰিছে বুলি উল্লেখ কৰা হৈছে আৰু এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো উল্লেখ কৰি কৈছে যে এতিয়াৰে পৰা কেইটামান বিশেষ গুৰুত্বপূৰ্ণ ৰোগৰহে চিকিৎসা প্ৰদান কৰা হ'ব বিশেষকৈ ব্যক্তিগত হাস্পতালত। আয়ুষ্মান কাৰ্ডৰ জৰিয়তে 300 বিধ জটিল ৰোগৰ চিকিৎসাকে প্ৰদান কৰা হ'ব আয়ুষ্মান কাৰ্ডৰ জৰিয়তে ব্যক্তিগত হাস্পতালত আৰু তাৰ ভিতৰত আছে প্ৰসৱ, কেঞ্চাৰ হওক বা অন্যান্য যেনে চকু ৰোগ বা বিভিন্ন জটিল ৰোগ ইত্যাদিসমূহে এতিয়া আয়ুষ্মান কাৰ্ডৰ জৰিয়তে চিকিৎসা প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰা হৈছে। সমান্তৰালকৈ লক্ষণীয়ভাৱে চৰকাৰী চিকিৎসালয়তো এতিয়া বৃদ্ধি কৰা হ'ব চিকিৎসা সেৱাৰ মাচুল। ৰোগীৰ পঞ্জীয়নৰ পৰা আদি কৰি পেইং কেবিন ইত্যাদিলৈকে সকলো ক্ষেত্ৰতে এতিয়া মাচুল বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। 1 আগষ্টৰ পৰা এই সিদ্ধান্ত প্ৰযোজ্য হ'ব, অৰ্থাৎ ৰাজ্যৰ চৰকাৰী চিকিৎসালয়সমূহত প্ৰায়সমূহ চৰকাৰী চিকিৎসালয়তে এই নিয়ম প্ৰযোজ্য কৰা হ'ব, কিয়নো ৰোগীৰ পঞ্জীয়নৰ পৰা আদি কৰি অন্যান্য যিসমূহ দিশ আছে সকলোতে এনেদৰে এতিয়া মাচুল বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। 20% পৰ্যন্ত বৃদ্ধি হ'ব পাৰে চিকিৎসা সেৱাৰ মাচুল আৰু মূল্য বৃদ্ধিয়ে জুৰুলা কৰাৰ সময়তেই পুনৰ ৰাজ্যবাসীৰ মূৰত এই মাধমাৰ। চৰকাৰী চিকিৎসা সেৱাৰ ব্যয় বৃদ্ধিৰ প্ৰস্তাৱ, চিকিৎসা মহাবিদ্যালয়সমূহতো বৃদ্ধি পাব চিকিৎসা সেৱা। গতিকে এই সিদ্ধান্তক লৈ এতিয়া চাৰিওফালে কেতবোৰ বিভিন্ন প্ৰশ্ন উত্থাপন হোৱা পৰিলক্ষিত হৈছে। সমান্তৰালকৈ লক্ষণীয়ভাৱে বিভিন্নজনে বিভিন্ন প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে, কিয়নো চৰকাৰৰ এই যি হঠকাৰী সিদ্ধান্ত দুখীয়া দৰিদ্ৰৰ মূৰত পুনৰ মাধমাৰ, এই সিদ্ধান্তই কিন্তু সকলোকে জুৰুলা কৰিব, বিশেষকৈ দুখীয়া দৰিদ্ৰ লোকসকলক। এই কথা উল্লেখ কৰা পৰিলক্ষিত হৈছে আৰু যাকে লৈ বিভিন্নজনে বিভিন্ন প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু শীঘ্ৰেই ৰাজ্য চৰকাৰে এই সিদ্ধান্ত বাতিল কৰক বা উঠাই লওক বুলি দাবী কৰিছে একাংশ লোকে। এই সন্দৰ্ভত কিছু মন্তব্য আছে, প্ৰতিক্ৰিয়া আছে, আমি সেই প্ৰতিক্ৰিয়া আগবঢ়োৱাৰ চেষ্টা কৰিম। বিচাৰিছে আচলতে আমি ধৰিব পৰা নাই। ঠিক তেনেকুৱা ধৰণৰ এটা কথা ক'ব লাগিব যে চৰকাৰী পঞ্জীয়নৰ যি মূল্য বৃদ্ধি আৰু প্ৰত্যেকটো বস্তুতে, যি চিটি স্কেন হওক, MRI হওক, প্ৰত্যেকটো বিভাগতে যি মূল্য বৃদ্ধি তেখেতসকলে কৈছে অতি দুৰ্ভাগ্যজনক আৰু অতি ধিক্কাৰজনক। অসমৰ পৰা বাহিৰৰ যি দিল্লীত এই ব্যৱস্থা, যে স্বাস্থ্য ব্যৱস্থাই হওক, শিক্ষা ব্যৱস্থাই হওক, খোৱা পানীয়ে হওক, বিজুলী বাতিয়ে হওক, সকলোখিনি কিন্তু তাত কিন্তু বিনামূলীয়াকৈ তেখেতসকলে যোগান ধৰিছে। আমাৰ অসম চৰকাৰে এটাই কাম কৰিছে, তেখেতসকলে হিতাধিকাৰী
কেলেংকাৰী সৃষ্টি কৰিছে আৰু জনতাৰ মূৰত খালি ৰাম টাঙন মাৰি আমাৰ পৰা কৰ আদায় তেখেতসকলে কৰিছে। এতিয়া চৰকাৰখনক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলাগাঁও আঞ্চলিক সমিতিয়ে স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে চৰকাৰখনক এটাই কথা স্পষ্টভাৱে কৈছোঁ যে তেখেতসকলে অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে যি স্বাস্থ্যসকলে যি মূল্য বৃদ্ধি তেখেতসকলে কৰিব বিচাৰিছে অতি শীঘ্ৰে এই ব্যৱস্থাটো তেখেতসকলে উঠাই লওক, অন্যথাই কিন্তু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মনে মনে নাথাকে। অসম চৰকাৰৰ পৰা যিটো নটিফিকেশ্যন আহিছে স্বাস্থ্যকৰ যি বৃদ্ধি কৰা হৈছে, আমি এটা কথা জনাব বিচাৰিছোঁ, আমি ওদালগুৰি বাসিন্দা হিচাপে ওদালগুৰি জিলাত এতিয়া বৰ্তমান মাত্ৰ চলি থকা অৱস্থাত এখন মাত্ৰ এম্বুলেঞ্চ আছে 108। তেনেধৰণে হস্পিটেলসমূহ যদি চাব যায় আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ কোনো এখন হস্পিটেল আপুনি গ'লে আপুনি না আন্তঃগাঁথনি দেখা পাব, তাত না দৰৱ পাতি পাব, না এণ্টিভেনমৰ ব্যৱস্থা আছে, নে কুকুৰা কামোৰা বেজি আছে। আমি বিচাৰি ফুৰিব লাগে, কিবা এটা সামান্য অসুখ বিসুখ হ'লে ডক্টৰৰ পিছত ডক্টৰ বিচাৰি ফুৰিবলগীয়া হয়। এনে অৱস্থাত আন্তঃগাঁথনি ঠিক কৰাৰ বিপৰীতে হস্পিটেলত ডক্টৰ যোগান ধৰা, ঔষধ যোগান ধৰাৰ বিপৰীতে চৰকাৰখনে যি মূল্য বৃদ্ধি কৰিছে, হস্পিটেলৰ যি চাৰ্জসমূহ বৃদ্ধি কৰিছে, তাক আমি ধিক্কাৰ জনাইছোঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। আমি প্ৰথমতে জনাব বিচাৰিছোঁ, আগতে আমাৰ যিসকল চৰকাৰী হস্পিটেল যিসমূহ আছে তাৰ আন্তঃগাঁথনিসমূহ ঠিক কৰক, তাত পৰ্যাপ্ত ডক্টৰৰ ব্যৱস্থা কৰক, ৰাতিৰ চিকিৎসাৰ ব্যৱস্থা কৰক। বহুত কেইখন হস্পিটেলত ৰাতি চিকিৎসা নহয়, 1 বজা 2 বজাৰ পিছত আৰু তাত কোনো ডক্টৰ নাপায়, কোনো মেডিচিন নাপায়। এনেধৰণৰ আখুৱাসমূহ আগতে আঁতৰাই লওক, তাৰপিছত কৰ বৃদ্ধি কৰাৰ চিন্তা কৰক। অসম চৰকাৰখনে কেৱল জনতাৰ মূৰত ৰাম টাঙোন মাৰি কৰ বৃদ্ধি কৰি থাকিলে নহ'ব। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ইয়াৰ প্ৰত্যুত্তৰ দিব। অন্যথাই আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ, যি আমাৰ স্বাস্থ্যকৰসমূহ বৃদ্ধি কৰিছে অতি বিলম্বে তাক অনতি বিলম্বে সেই সিদ্ধান্ত উঠাই লওক, নহ'লে কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰাজপথৰ আন্দোলন পুনৰ আৰম্ভ কৰিব। দুখীয়া যিসকল আমাৰ নিম্ন মধ্যবিত্ত আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকসকল আছে, তেওঁলোকৰ মূৰত আচলতে আটাইতকৈ বেছি মাধমাৰ পৰিছে। কাৰণ আয়ুষ্মান কাৰ্ডৰ জৰিয়তে যি এটা চিকিৎসাৰ ব্যৱস্থা কৰা হৈছিল কিছু বেমাৰৰ ক্ষেত্ৰত, সেই আয়ুষ্মান কাৰ্ডৰো আজি কাম নোহোৱা হৈ গ'ল। কেইদিনমান আগতে আমাৰ এটা নটিফিকেশ্যন ওলাল, যিসমূহ আমাৰ বেচৰকাৰী চিকিৎসা সংস্থা আছে তাত আয়ুষ্মান কাৰ্ডৰ কোনো ধৰণৰ কাম নহয়। এনে সময়তে আকৌ যদি চৰকাৰী খণ্ডৰ যিসকল চিকিৎসালয় আছে তাত ইতিমধ্যে তথ্যৱশ্য হৈ আছে চিকিৎসা ব্যৱস্থা, তাত আকৌ যেতিয়া চিকিৎসা কৰ বৃদ্ধি কৰা হ'ব, তাত আমাৰ নিম্ন মধ্যবিত্ত আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকসকল আটাইতকৈ বেছি প্ৰভাৱিত হ'ব।